বাগানৰ মাজত থিয় হৈছিলোঁ। কি কৰিছিলা? হা মানে পাত চিঙা চাবলৈ গৈছিলোঁ। বাগান চাবলৈ গৈছিলোঁ। তাৰপিছত কি হৈছে? তাৰপিছত সেই বাঘটো চাগে তলতে সোমাই আছিলে, গম নাপাওঁ মানে মই। তাৰপিছত জঁপিয়াই দিলে। হাতত আকৌ পিঠিত আছিলে, আকৌ হাততো আছিলে। আঁচল মাৰিলে তোমাক? তোমাৰ নামটো? ৰিজুমণি গগৈ। এতিয়া ক'ত দেখা লাগে? চুমিৰা সিঙত। এতিয়া ভাল পাইছে নে? বিষটো আছে, ইমান ভাল নাই হোৱা। দুঠাইত পাইছে হাতখনত? হাতখনত দুঠাইত। পিছফালে পাইছে নেকি? পিছফালে আছিলে। টিউবেল টি গাৰ্ডেনৰ ওচৰত মানে বজাৰখনৰ ওচৰতে মানুহৰ মানে ক্ষুদ্ৰ চাহ খেতিয়কৰ বাৰীত এটা মানে বাঘে মানুহৰ ছোৱালী এজনী এটেক কৰিলে, ৰিজুমণি গগৈ বুলি, আৰু এজন মতা মানুহ কিবা নায়ক বুলি মানে নাম সঞ্জীৱ নায়ক, দুজনক এটেক কৰিছে। ছোৱালীজনী অলপ ইনজৰ্ডটো বেছি হৈছে, হস্পিটেলত তেখেতক লৈ যোৱা হৈছে। আৰু এতিয়া বাঘটো মানে কি চাহ বাগানৰ মাজতে শুই আছে। আমি খেদি অলপ দূৰ আঁতৰাইছোঁ, কিন্তু ইয়াৰ পৰা খেদি আঁতৰাই দিবলৈ আমি চেষ্টা কৰি আছোঁ। আপোনাৰ বন্ধুসকলক কিমান কেইজন আহিছে? এতিয়া আমি 4জন আছোঁ। কি বাঘটো কি কৰিব আপোনালোকে? ইয়াৰ পৰা খেদি আঁতৰাই দিম আৰু। নাহৰপুতুকী? নাহৰপুতুকী।